ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি কোন? শ্ৰীমতী দ্ৰৌপদী মুৰ্মু। আমাৰ ৰাজ্যপাল? ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। নমস্কাৰ, আসসালামু আলাইকুম। মই এইবাৰ 2025 চনৰ পঞ্চায়ত ইলেকশ্যনৰ প্ৰতিদ্বন্দ্বী হয়। ৱাৰ্ড নম্বৰ 2 মহেশকুটি ভখুৰাদিয়া ৰংগেশ্বৰী গাঁও পঞ্চায়তৰ পৰা ৰাইজৰ বিপুল সঁহাৰি, বিপুল আন্তৰিকতা, বিপুল মৰমৰ ফলত মই জয়ী হৈছোঁ বিনা প্ৰতিদ্বন্দ্বিতাই। এইবাৰ 2025 পঞ্চায়ত নিৰ্বাচনত অকল ময়ে নিৰ্বাচিত হৈছোঁ। মোক ৰাইজে চিলেকশ্যন কৰিছে, বাছনি কৰিছে। মই খেলিবলগীয়া মোৰ নহ'ল, কাৰণ ৰাইজে মোক বহুত ভাল পালে আৰু নিশ্চয় ভাল পাই মোক এইবাৰ 25 চনৰ পঞ্চায়ত ইলেকশ্যনত মোক জয়ী কৰিলে। অনুভৱ মই সেইটো ভাষাৰে মই ক'ব নোৱাৰিম, কাৰণ এইটো মই কোনো দিন কল্পনাই কৰা নাছিলোঁ যে মোক ৰাইজে ইমান ভাল পাব। সেইটো মই ভাষাৰে মই বুজাব নোৱাৰিম। আগলৈ মই যদি সুবিধা পাওঁ, মই মোৰ ফালৰ পৰা মই যথেষ্ট চেষ্টা কৰিম যাতে মোৰ গাঁওখন, মোৰ ৱাৰ্ডটো, মোৰ জিপিটো উন্নতি হয়, বহুত ডেভেলপ হয়, অসমৰ ভিতৰত যাতে জাকজমকতা হয়। আৰু মই বহুতখিনি চেষ্টা কৰিম যাতে সকলোৱে কয় যে ভখুৰা জিপিটো আচলতে বহুতখিনি উন্নত হৈছে, ভাল হৈছে। মোৰ নাম মিছেছ ৰুণা লাইলা। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি কোন? শ্ৰীমতী দ্ৰৌপদী মুৰ্মু। আমাৰ ৰাজ্যপাল? ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। বাপুজী বুলি কাক কোৱা হয়? মহাত্মা গান্ধী। পঞ্চায়ত মন্ত্ৰীটো? ৰঞ্জিত কুমাৰ দাস। ভাল লাগিল। হয়, থেংক ইউ, ইটছ অ'কে। আৰু আগলৈ ৰাইজে যদি মোক সঁহাৰি দিয়ে, তেতিয়াহ'লে মই এইবাৰ 2025 চনৰ পঞ্চায়তত প্ৰেচিডেণ্টৰ কাৰণে মই আশাবাদী। আৰু যদি মোক ৰাইজে বিচাৰে, জিকিলোঁ পঞ্চায়তৰ প্ৰেচিডেণ্ট হিচাপে, সভানেত্ৰী হিচাপে মই সকলোৰে দোৱা আশীৰ্বাদ বিচাৰোঁ যাতে মোক সকলোৱে বিচাৰে আৰু সঁহাৰি দিয়ে। আৰু মোক ৰাইজে ভাল পাইছে, মোৰ যোগ্যতা আছে বুলি ভাবিছে, মোৰ আচৰণ, মোৰ ব্যৱহাৰ সকলোৱে হয়তো ভাল পাইছে। সেইকাৰণে তেওঁলোকে মোক ভাল পায় কাৰণেতো মোক আগুৱাই দিছে। আৰু আগলৈ মোৰ হাবিয়াস হ'ল যে পঞ্চায়তত মই সভানেত্ৰী হোৱাৰ হাবিয়াস। যদি ৰাইজে বিচাৰে, সকলোৱে বিচাৰে যদি, মই আশাবাদী। আৰু হয়, ইটছ অ'কে।